Subscribe and hit the bell icon for get latest update. Second year of political science আৰু এটা চেপ্টাৰ আৰু এই চেপ্টাৰৰ নাম হৈছে আন্তৰ্জাতিক সংগঠন যাক কোৱা হয় ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আৰু এটো হ'ল চেপ্টাৰ নম্বৰ 6 গতিকে আগন্তুক এক্সামত চেপ্টাৰ নম্বৰ 6 আন্তৰ্জাতিক সংগঠন এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আমি আজি তাক ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব গতিকে পলম নকৰি আমি এই চেপ্টাৰটোত পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি ফাৰ্ষ্ট আমি আলোচনা কৰিব লৈছো গতিকে ইয়াত ফাৰ্ষ্টতে আছে ভেটু সম্বন্ধিত তলৰ উক্তি কেইটা শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ইয়াত চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত কোন কেইটা শুদ্ধ আৰু কোন কেইটা অশুদ্ধ এটো উলিয়াব লাগে আৰু ইয়াত ফাৰ্ষ্টত আছে নিৰাপত্তা পৰিষদত কেৱল স্থায়ী সদস্যসকলৰহে ভেটু ক্ষমতা আছে বি নম্বৰত আছে ভেটু ক্ষমতা হ'ল এক প্ৰকাৰৰ ঋণাত্মক বা নেতিবাচক ক্ষমতা এটোও শুদ্ধ চি নম্বৰত আছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ভেটু ক্ষমতা প্ৰয়োগ কৰে যেতিয়া নিৰাপত্তা পৰিষদৰ কোনো সিদ্ধান্তত সন্তুষ্ট নহয় এটো হ'ল অশুদ্ধ ডি নম্বৰত আছে এটা ভেটু ক্ষমতা নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ বাতিল কৰিবও পাৰে এটো হ'ল শুদ্ধ গতিকে এটা হ'ল ভেটু সম্বন্ধে শুদ্ধ এবাৰ আমি লৈ ইয়াৰ নেক্সটটো আছে ৰাষ্ট্ৰসংঘৰ কাৰ্যবোৰৰ ধৰণ সম্পৰ্কে তলত উল্লেখ কৰা উক্তিবোৰৰ কোন কেইটা শুদ্ধ আৰু কোন কেইটা অশুদ্ধ ইয়াৰ ফাৰ্ষ্টত আছে নিৰাপত্তা পৰিষদে সকলো ধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পৰ্কীয় বিষয়বিলাকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে এটো হ'ল শুদ্ধ কাৰণ নিৰাপত্তা পৰিষদৰ প্ৰধান কামটোই হৈছে বিশ্ব শান্তি ৰক্ষা কৰা বিশ্বৰ চাৰিওফালে সিঁচৰিত হৈ থকা ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ আৰু বিশেষ সংস্থাবোৰে সকলো ধৰণৰ মানৱীয় নীতিবোৰ কাৰ্যকৰী কৰে এটো হ'ল শুদ্ধ সিটোত আছে নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কাৰ্যকৰী কৰা অতি আৱশ্যক এটো হ'ল শুদ্ধ ডি নম্বৰত আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলো সদস্যই স্বতঃস্ফূৰ্তভাৱে বা নিজ ইচ্ছামতে সকলো প্ৰধান অংগ আৰু বিশেষ সংস্থাসমূহৰ সদস্য এটো হ'ল অশুদ্ধ এবাৰ আমি 3 নম্বৰত আছে ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলৰ কোনটো বিষয় অতিকৈ গুৰুত্বপূৰ্ণ অপচন কেইটা দিয়া আছে পাৰমাণৱিক শক্তি অধিকাৰী আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য ই এছিয়া মহাদেশত অৱস্থিত আৰু ডিটো হ'ল ভাৰতৰ বৰ্ধিত অৰ্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা গতিকে চাৰিটা অপচনৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ডি মেইলো সাইটত খুলিছে ৰাষ্ট্ৰসংঘৰ কোনটো এজেন্সি পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপত্তা আৰু শান্তিৰ বাবে প্ৰয়োগ কৰাৰ বাবে জড়িত সেই এজেন্সিটো হ'ল আন্তৰ্জাতিক পাৰমাণৱিক শক্তি আৰু এজেন্সি আহিলো পাঁচটোত খুলিছে বিশ্ব বাণিজ্য সংস্থা কোনটো সংগঠনৰ উত্তৰাধিকাৰী এ আছে বি বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি বাণিজ্য আৰু শুল্কৰ বন্দোবস্ত বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ আঁচনি গতিকে বিশ্ব বাণিজ্য সংস্থা এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হ'ব এ বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তিৰ লগত বিশ্ব বাণিজ্য সংস্থা উত্তৰাধিকাৰী গতিকে ইয়াৰ অপচন নম্বৰ এ বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি এই চেপ্টাৰত খালিদা পূৰণ কৰা প্ৰথমটো আছে ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ'ল বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা বিটোত আছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সংস্থাটো কোৱা হয় নিৰাপত্তা পৰিষদ আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5জন স্থায়ী সদস্য আৰু 10জন অস্থায়ী সদস্য আছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজন হৈছে এন্টনিও গুটেৰেছ গতিকে আগতে আছিলে বান কি মুন কিন্তু এতিয়া নহব এতিয়া বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হ'ল এন্টনিও গুটেৰেছ আৰু সাতটোত আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলীসমূহ কি নিৰাপত্তা পৰিষদ হ'ল ৰাষ্ট্ৰসংঘৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ ইয়াৰ কেইবাটাও কাৰ্যাৱলী আছে তাৰে ভিতৰত নিৰাপত্তা পৰিষদৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল এইটো হ'ল নিৰাপত্তা পৰিষদৰ প্ৰধান দায়িত্বটোৱে হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা বিটোত হ'ল কোনো দেশত সংঘটিত হোৱা ঘটনাৰ পৰা বিশ্ব শান্তি ভংগ হোৱাৰ আশংকা থাকিলে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য সাধাৰণ সভাই নাইবা সচিব প্ৰধানে নিৰাপত্তা পৰিষদক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিব পাৰে সিটো হ'ল নিৰাপত্তা পৰিষদে বিভিন্ন উপায়েৰে আন্তৰ্জাতিক বিবাদসমূহ মীমাংসা কৰিবৰ বাবে পৰামৰ্শ দিব পাৰে আৰু নিৰাপত্তা পৰিষদে মধ্যস্থতাকাৰী নাইবা ন্যায়ালয়ৰ দ্বাৰা বিবাদ মীমাংসা কৰিবলৈ পৰামৰ্শও দিব পাৰে এইটো আছে যদি কোনো দেশৰ কাৰ্যৰ ফলত বিশ্ব শান্তি ভংগ হোৱাৰ সম্ভাৱনা থাকে তেনে নিৰাপত্তা পৰিষদে অসামৰিক আৰু সামৰিক ব্যৱস্থা গ্ৰহণ কৰিবও পাৰে ই নম্বৰটো হ'ল নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক নিযুক্তি দিব পাৰে আৰু নতুন ৰাষ্ট্ৰক সদস্যভুক্তও কৰিব পাৰে লগতে কোনো ৰাষ্ট্ৰৰ সদস্যপদ বাতিল কৰিবও পাৰে আন্তৰ্জাতিক ন্যায়ালয়ে ন্যায়াধীশ নিৰ্বাচন কৰা আদি বিষয়ত নিৰাপত্তা পৰিষদে অনুমোদন জনাব পাৰে এক নম্বৰটো হ'ল নিৰাপত্তা পৰিষদে আন্তৰ্জাতিক বিবাদসমূহ শান্তিপূৰ্ণ উপায়েৰে মীমাংসা কৰিবৰ কাৰণে মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰে আৰু নিৰাপত্তা পৰিষদে প্ৰয়োজন সাপেক্ষে ন্যায় সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে সহায় ল'ব পাৰে গতিকে এইখিনি হ'ল নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্যাৱলী এবাৰ আমি আন নম্বৰটো খুলিছে নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ যুক্তিযুক্ততা কি আছিল
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱাৰ দিনৰ পৰাই ইয়াৰ বিকাশ সম্পৰ্কীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে এক অশেষ বৰঙণি আগবঢ়াই আহিছে আৰু ভাৰতবৰ্ষই তলত উল্লেখ কৰা যুক্তিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ দাবীদাৰ হৈ আছে। তাৰে প্ৰথমটো হ'ল ভাৰতবৰ্ষ হ'ল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্ৰ। বি নম্বৰটো হ'ল ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। চি নম্বৰটো হ'ল ভাৰতবৰ্ষই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ডি নম্বৰটো হ'ল ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বৰ্তমানৰ বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে আৰু লগতে ই নম্বৰটো হ'ল ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ বৰঙণি আগুৱাই আহিছে। গতিকে এইবোৰ কাৰণৰ বাবে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ দাবী উত্থাপন কৰি আহিছে। ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত হ'লে ই হ'ব ভাৰতৰ বাবে এটা প্ৰতীক স্বৰূপ। গতিকে এইবোৰ কাৰণৰ বাবে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ হিচাপে নিযুক্তি হৈ 9 নম্বৰটো হৈছে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ দাবীত এটি টোকা লিখা। সাম্প্ৰতিক বিশ্বৰ পৰিৱৰ্তনশীল দৃশ্যপটৰ ওপৰত ভিত্তি কৰি বিশ্বত এখন শক্তিশালী উদ্ভাৱিত ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তাৰ বাবে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰ দাবী উদ্ভাৱিত হৈ আছে। বিভিন্ন দেশৰ লগত ভাৰতে দাবী উত্থাপন কৰি আহিছে যে যিহেতু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্যপদ বৃদ্ধি পাই আহি আছে, গতিকে নিৰাপত্তা পৰিষদৰ গঠন অপৰিৱৰ্তনীয় হোৱাটো উচিত নহয়। ভাৰতে দাবী কৰিছে যে এইটোৱে নিৰাপত্তা পৰিষদৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ বিনষ্ট কৰিব। ই যুক্তি প্ৰদৰ্শন কৰি কৈছিল যে অধিক প্ৰতিনিধিৰে এখন বাহাল পৰ্যায়ত বিশ্বৰ বিভিন্ন দেশৰ পৰা সমৰ্থন লাভ কৰিব আৰু লগতে সময়ে সময়ে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদ বৃদ্ধি কৰা হৈছে যদিও ইয়াৰ সদস্যপদৰ কোনো সালসলনি কৰা হোৱা নাই। গতিকে ৰাষ্ট্ৰসংঘৰ তৃতীয় বিশ্বৰ সদস্য পদৰ সংখ্যাও বেছি, সেইবাবে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা থকা অতিকৈ উচিত। ঠিক তেনেদৰে পৰিৱৰ্তিত সময়ত নিৰাপত্তা পৰিষদৰ দায়িত্ব আৰু কৰ্তব্য ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। সেইবাবে নিৰাপত্তা পৰিষদক অধিক কাৰ্যক্ষম কৰিবৰ বাবে ইয়াৰ স্থায়ী আৰু অস্থায়ী দুই প্ৰকাৰৰ সদস্য সংখ্যা আগতকৈ বৃদ্ধি কৰিবলৈ লাগিব। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন কৰি ভাৰত, জাৰ্মানী, জাপান, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল আদি দেশক ইয়াৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদত অন্তৰ্ভুক্ত কৰাৰ ওপৰত বিশ্ব সম্প্ৰদায়ে পোষকতা কৰি আহিছে। এইবোৰৰ বাবে ৰাষ্ট্ৰসংঘক বৰ্তমান সময়ত সংস্কাৰ কৰা অতিকৈ প্ৰয়োজন। 10 নম্বৰ হৈছে ৰাষ্ট্ৰসংঘৰ সফলতাৰ বিফলতাসমূহ উল্লেখ কৰা। ৰাষ্ট্ৰসংঘৰ যদিও এটা গুৰুত্বপূৰ্ণ সংস্থা, ইয়াৰো কিছুমান সফলতা আৰু বিফলতা নথকা নহয়। গতিকে ৰাষ্ট্ৰসংঘৰ প্ৰথম সফলতাবোৰ হ'ল ৰাষ্ট্ৰসংঘই যুদ্ধক পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই যদিও যুদ্ধক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ক্ষমতাৰ সংগ্ৰামত জড়িত ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধ, অস্ত্ৰ-শস্ত্ৰৰ প্ৰতিযোগিতা আদি সম্পূৰ্ণভাৱে নোহোৱা কৰিব পৰা নাই যদিও ৰাষ্ট্ৰসংঘই পৃথিৱীৰ মানৱ জাতিক শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। ৰাষ্ট্ৰসংঘই ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন সংঘাত, সংঘৰ্ষ, আক্ৰমণ, দখল আদি ৰাষ্ট্ৰবোৰৰ মাজত হোৱা ভালেমান সমস্যা সমাধান কৰাত সহায়ক হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ ব্যাপক কাৰ্যাচৰণেৰে সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘই জনস্বাস্থ্যমূলক সেৱা আৰু পৰামৰ্শ আগবঢ়াই মানৱ জাতিৰ কল্যাণ সাধন কৰি আহিছে। আৰু ই নম্বৰটো হ'ল শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ উন্নতি সাধনৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এইকেইটা হ'ল ৰাষ্ট্ৰসংঘৰ সফলতা। এইবাৰ যদি চাওঁ আমি ৰাষ্ট্ৰসংঘৰ বিফলতা, গতিকে ৰাষ্ট্ৰসংঘৰ বিফলতাসমূহ এনেকুৱা। ৰাষ্ট্ৰসংঘৰ সুবিধাসমূহ বিশ্বৰ সকলো দেশে লাভ কৰিবলৈ সক্ষম বৰ্তমান সময়তো হোৱা নাই। ইয়াৰ সুফলসমূহ কেৱল বিশ্বৰ যিবিলাক ধনী দেশ আছে সেই ধনী দেশসমূহে লাভ কৰিছে। শান্তি ৰক্ষাৰ প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘে আন্তৰিকতাৰে প্ৰচেষ্টা কৰি আহিছে যদিও আমেৰিকাই ইয়াক ৰাষ্ট্ৰীয় ইচ্ছাৰ বহতীয়া কৰিবলৈও চেষ্টা কৰি আহিছে। শীতল যুদ্ধৰ সমাপ্তি আৰু USSRৰ পতনৰ পিছত ৰাষ্ট্ৰসংঘত আমেৰিকাৰ আধিপত্য বিৰাজমান হৈ পৰিছে আৰু ৰাষ্ট্ৰসংঘই এতিয়াও বিশ্বৰ পৰা যুদ্ধ সম্পূৰ্ণৰূপে বিদায় দিবলৈ পৰা নাই। গতিকে এইকেইটা হ'ল ৰাষ্ট্ৰসংঘৰ বিফলতা। এবাৰ আমি এই চেপ্টাৰটো থকা 1 মাৰ্কছৰ কুৱেশ্যন লৈ। মাৰ্কছৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যুদ্ধ কৰাতকৈ বকবকনিয়ে ভাল। এই কথাফাকি কোনে কৈছিল? এই কথাফাকি কৈছিল ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে। উইনষ্টন চাৰ্চিলে এই কথাফাকি উল্লেখ কৰে। 2 নম্বৰটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিল? 51খন সদস্যই। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য কি? ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো হৈছে বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। বৰ্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য আছে? বৰ্তমান ৰাষ্ট্ৰসংঘত 193খন সদস্য আছে। নিৰাপত্তা পৰিষদত কিমানখন স্থায়ী সদস্য আছে? ৰাষ্ট্ৰ আছে। নিৰাপত্তা পৰিষদত 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে। আৰু বৰ্তমানৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীৰ নাম কি বুলি ক'লে আমি মনত ৰাখিব লাগিব এণ্টনিও গুটেৰেছ। IAEA ইয়াৰ সম্পূৰ্ণ নাম কি? IAEA ইয়াৰ সম্পূৰ্ণ নাম হৈছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি। ভেটো ক্ষমতাই কি বুজায়? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো স্থায়ী সদস্য ৰাষ্ট্ৰই যদি বিৰোধিতা কৰে এক বিশেষ ক্ষমতাক ভেটো বুলি জনা যায়। ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধানৰ নাম কি? ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান আছিলে ট্ৰাইব হালদান লি। কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়।
ৰাষ্ট্ৰসংঘলৈ সৰ্বাধিক বৰঙণি যোগোৱা দেশখনৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘলৈ সৰ্বাধিক বৰঙণি আগবঢ়াইছিল। পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অভিকৰণটোৰ নাম কি? পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সংস্থাটো হৈছে আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংগঠন WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? 1945 চনত। ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন? ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা হৈছে বিজয়লক্ষ্মী পণ্ডিত। শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিল? 2006 চনত। 16 নম্বৰ হৈছে বিগ থ্ৰী বুলিলে কি বুজা? আমেৰিকা, চীন আৰু ছোভিয়েট ৰাছিয়াক একেলগে বিগ থ্ৰী বুলি জনা যায়। গতিকে এইখন বিশ্বৰ ভিতৰত ডাঙৰ দেশ, গতিকে এইকেইখনক একেলগে বিগ থ্ৰী বুলি জনা যায়। ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? 1945 চনত। 1897 চনত খনি নিষিদ্ধকৰণ চুক্তিৰ প্ৰথম হোতাগৰাকীৰ নাম কি আছিলে? 1997 চনৰ খনি নিষিদ্ধকৰণ চুক্তিৰ নেতাগৰাকী হৈছে কফি আন্নান। ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ ঘোষণাপত্ৰ কেতিয়া অনুমোদিত কৰা হৈছিলে? 1992 চনত। এখন এককেন্দ্ৰিক বিশ্বৰ ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কিয়? এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘই আমেৰিকাৰ একক শক্তিক প্ৰতিহত কৰাৰ লগতে বিশ্বৰ সকলো ৰাষ্ট্ৰকে কোনো এটা বিষয়ত আলোচনা কৰাৰ সুবিধা প্ৰদান কৰে। গতিকে এখন এককেন্দ্ৰিক বিশ্বৰ ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা অতিকৈ গুৰুত্বপূৰ্ণ। সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতিগৰাকীৰ নাম কি আছিলে? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি হৈছে বিজয়লক্ষ্মী পণ্ডিত। ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীজনৰ নাম কি? ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীজন হৈছে সচিব প্ৰধান। বিশটোত আছে আন্তঃৰাষ্ট্ৰীয় আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় আদালতৰ মুখ্য কাৰ্যালয় অৱস্থিত হলেণ্ডৰ ডি হেগ চহৰত। 24টোত আছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা। 25টোত আছে ইউনেস্কো। ইউনেস্কোৰ সম্পূৰ্ণ নামটো কি? ইউনেস্কোৰ সম্পূৰ্ণ নামটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। WTOৰ সম্পূৰ্ণ নাম কি? WTOৰ সম্পূৰ্ণ নাম হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ILOৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ILO প্ৰতিষ্ঠা, যাক সম্পূৰ্ণভাৱে কোৱা হয় ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1919 চনত। আটলাণ্টিক চনত কেতিয়া স্বাক্ষৰিত হৈছিল? 1941 চনৰ আগষ্ট মাহত আটলাণ্টিক চনত স্বাক্ষৰিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় আদালতত কিমানজন বিচাৰপতি আছে? আন্তঃৰাষ্ট্ৰীয় আদালতত 15 জন বিচাৰপতি আছে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতিসকলৰ কাৰ্যকাল কিমান বছৰ? তেওঁলোকৰ কাৰ্যকাল হ'ল 9 বছৰ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানসকলৰ কাৰ্যকাল কিমান? ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল হ'ল 5 বছৰ। 32 যে ইউনিচেফৰ সম্পূৰ্ণ অৰ্থ কি? ইউনিচেফৰ সম্পূৰ্ণ হৈছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেন এমাৰজেঞ্চি ফাণ্ড। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ কেতিয়া গ্ৰহণ কৰা হৈছিল? 1948 চনৰ 10 ডিচেম্বৰ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ দায়িত্ব পালন কৰা এছিয়াৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি? ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ দায়িত্ব পালন কৰা এছিয়াৰ প্ৰথমজন সচিব প্ৰধান হৈছে ইউ থান। তেওঁ আছিলে ম্যানমাৰৰ আৰু তেওঁৰ কাৰ্যকাল হ'ল 1961 পৰা 71 ভিতৰত। গতিকে এইখিনি আছিলে 1 মাৰ্কছ কুৱেশ্যন। এবাৰ আমি এই চেপ্টাৰটো 2 মাৰ্কছ কুৱেশ্যন হ'ল। 2 মাৰ্কছৰ 1 নম্বৰ কুৱেশ্যন হৈছে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজনীয়তা কিয়? আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজনীয়তা আছে তাৰে দুটা কাৰণ হ'ল বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰিবৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় সংগঠন অতিকৈ প্ৰয়োজন, আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত বিবাদসমূহ শান্তিপূৰ্ণ উপায়েৰে মীমাংসা কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ অতিকৈ প্ৰয়োজন। 2টো আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া আৰু চীন একোখনৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভোগ কৰা দুটা সুবিধা উল্লেখ কৰা। নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত ভেটো ক্ষমতা প্ৰয়োগ কৰি স্থায়ী সদস্যসকলে সিদ্ধান্ত গ্ৰহণত বাধা প্ৰদান কৰিবও পাৰে। বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত স্থায়ী সদস্যসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এভাইলু চাইটত এমনেষ্টি ইণ্টাৰনেশ্যনেল কি? এমনেষ্টি ইণ্টাৰনেশ্যনেল এটা বেচৰকাৰী সংগঠন। এই সংগঠনে সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ কাৰণে কাম কৰি আহিছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হ'ল লণ্ডনত। বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা ক'ত? বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা আছে। ইয়াৰ প্ৰথম কাৰণটো হ'ল সমগ্ৰ বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তা আছে। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত বিবাদ আৰু সমগ্ৰ বিশ্বৰে স্বাৰ্থ জড়িত থকা বিষয়বোৰ আলোচনা কৰিবৰ বাবে ৰাষ্ট্ৰসংঘৰ দৰে এটা অনুষ্ঠানৰ প্ৰাসংগিকতা বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ। হয়তো হ'ল সামাজিক আৰু অৰ্থনৈতিক বিষয়সমূহৰ কাম কৰা ৰাষ্ট্ৰসংঘৰ দুটা সংস্থাৰ নাম লিখা। অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, আন্তৰ্জাতিক শ্ৰমিক সংস্থা। এইটো হ'ল অতিকৈ উল্লেখযোগ্য সংস্থা। ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ সচিবালয় অৱস্থিত নিউয়ৰ্কত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমান স্থায়ী আৰু অস্থায়ী সদস্য আছে? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5খন স্থায়ী আৰু 10খন অস্থায়ী সদস্য আছে। ৰাষ্ট্ৰসংঘৰ কেইটামান বিশেষ সংস্থাৰ নাম লিখা। আন্তৰ্জাতিক শ্ৰমিক সংঘ, যাক কোৱা হয় ILO, খাদ্য আৰু কৃষি সংগঠন FAO, শিক্ষা, বৈজ্ঞানিক আৰু সাংস্কৃতিক অনুষ্ঠান ইউনেস্কো, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF, আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংগঠন WHO। গতিকে এইকেইটা হ'ল ৰাষ্ট্ৰসংঘৰ
কেইটামান গুৰুত্বপূৰ্ণ সংস্থা। এভালু 10টোত সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGOৰ নাম লিখা। আন্তৰ্জাতিক ক্ষমাদান, মানৱ অধিকাৰ জাগৰণ। এইকেইটা হ'ল মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO। নিৰাপত্তা পৰিষদৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা। কোনো বিবাদ বা পৰিস্থিতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনাৰ বিষয়ে নিৰাপত্তা পৰিষদে অনুসন্ধান কৰিব। নিৰাপত্তা পৰিষদে নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ওপৰতো ভূমিকা পালন কৰিব। এভালু 12টোত ৰাষ্ট্ৰসংঘৰ চনত কেতিয়া স্বাক্ষৰ কৰা হৈছিল? 2006 চন পৰ্যন্ত তাত কিমান সদস্য আছিল? 1945 চনৰ 26 জুন তাৰিখে 50খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল। 2004 চন পৰ্যন্ত 192খন ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ আছিল। যিকোনো দুটা সামৰিক মিত্ৰজোঁটৰ নাম লিখা। সামৰিক মিত্ৰজোঁট দুটা হৈছে নাটো আৰু চিয়াটো। চতুৰ্থ হৈছে নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি? ভাৰতে নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দেখা যায়। ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ কাৰ্যসূচী সদায় সমতাপূৰ্ণ হোৱাৰ দাবী কৰি আহিছে। ভাৰতে ৰাষ্ট্ৰসংঘৰ কম্প্ৰিহেনচিভ টেষ্ট বান ট্ৰেটি খন বৈষম্যমূলক বুলি দি তাত চহী কৰাৰ পৰা বিৰত আছিল যদিও ভাৰতে মৰণাস্ত্ৰসমূহ ধ্বংস কৰাৰ সপক্ষে মত প্ৰকাশ কৰে যদিও শান্তিপূৰ্ণ কামৰ বাবে নিউক্লিয়াৰ আদি ব্যৱহাৰ কৰিব বিচাৰে। সম্পূৰ্ণ শব্দটোৱে হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, যাক কোৱা হয় আন্তঃৰাষ্ট্ৰীয় এটা সংগঠন হয়। ইয়াক 1995 চনৰ 1 জানুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। ই বিশ্ব বাণিজ্য নীতি প্ৰণয়ন কৰিছিল আৰু এই সংস্থাই আন্তৰ্জাতিক বাণিজ্যত মুক্ত বাণিজ্য নীতি অৱলম্বন কৰা, বাণিজ্যিক গোষ্ঠীসমূহৰ মাজত সৃষ্টি হোৱা বিবাদসমূহ সমাধান কৰা আদিৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ উপৰিও গোলকীয় অৰ্থনীতি আৰু বাণিজ্যৰ ওপৰতো WTO এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। 17 নম্বৰ যে ৰাষ্ট্ৰসংঘক এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবা নাই, ইয়াৰ কাৰণ দৰ্শোৱা। 1945 চনৰ 24 অক্টোবৰ তাৰিখৰ পৰা বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তথাপিও ৰাষ্ট্ৰসংঘক এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি অভিহিত কৰিব নোৱাৰি। ইয়াৰ কাৰণসমূহ হ'ল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্যপদ দিনক দিনে বৃদ্ধি পাই গৈ আছে, তেতিয়া নিৰাপত্তা পৰিষদ অপৰিৱৰ্তনীয় হোৱাটো উচিত হোৱা নাই। ই নিৰাপত্তা পৰিষদৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ বিনষ্ট কৰিব। সময়ে সময়ে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা বৃদ্ধি পাই গৈ আছে, কিন্তু ইয়াৰ স্থায়ী সদস্য সংখ্যা একেই আছে। ৰাষ্ট্ৰসংঘত তৃতীয় বিশ্বৰ সদস্য সংখ্যাও বেছি হৈ গৈ আছে, সেইবাবে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা থকাটো উচিত। পৰিৱৰ্তিত সময়ত নিৰাপত্তা পৰিষদৰ স্থায়িত্ব বৃদ্ধি পাই আহিছে, সেইবাবে নিৰাপত্তা পৰিষদক অধিক কাৰ্যক্ষম কৰিবৰ বাবে ইয়াৰ স্থায়ী আৰু অস্থায়ী দুই প্ৰকাৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ পোষকতা বৰ্তমান সময়ত আহি পৰিছে। গতিকে ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ৰাষ্ট্ৰসংঘৰ গাঁথনিৰ ক্ষেত্ৰত কিছুমান দোষ আছে। সেইবোৰ সংস্কাৰ সাধন কৰি সঠিক ৰূপত গঢ়ি তুলিলে ই বিশ্বত অধিক গণতান্ত্ৰিক হৈ পৰিব। 18 নম্বৰটোত কোন বছৰত বিশ্ব বেংক গঠন কৰা হৈছিল? ইয়াৰ কাম কাজবোৰ কি কি? 1945 চনত বিশ্ব বেংক গঠন কৰা হৈছিল। ইয়াৰ কাম কাজবোৰ হ'ল ই মানৱ উন্নয়নৰ কাৰণে কাম কৰে, যেনে শিক্ষা, স্বাস্থ্য, কৃষি আৰু গাঁও অঞ্চলৰ উন্নয়ন, জলসিঞ্চন, গ্ৰাম্য সেৱা, ৰাস্তা ঘাট উন্নয়ন, বিজুলী বাতি সৰবৰাহ, দুৰ্নীতি ৰোধ ইত্যাদি। ইয়াৰ উপৰিও সদস্য ৰাষ্ট্ৰবোৰক খনন প্ৰদান আৰু অনুদানো আগবঢ়াইছিল। গতিকে এইকেইটা হ'ল বিশ্ব বেংকৰ এটা গুৰুত্বপূৰ্ণ কাম। 19 নম্বৰটো লৈ শৰণাৰ্থী সমস্যাৰ প্ৰতি টোকা লিখা। বৰ্তমান বিশ্ব ৰাষ্ট্ৰসমূহৰ এটা বৃহৎ সমস্যা হৈছে শৰণাৰ্থী সমস্যা। যেতিয়া কোনো লোকে যুদ্ধৰ ভয়ত, প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ পলাই যায় আৰু তেওঁলোকক অন্য দেশে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে আৰু তেওঁলোককে শৰণাৰ্থী বুলি জনা যায়। শৰণাৰ্থীসকলৰ এখন দেশে আশ্ৰয় প্ৰদান কৰাটো আন্তৰ্জাতিক আইনৰ দৃষ্টিত বাধ্যবাধকতা আছে আৰু 1971 চনত বাংলাদেশ যুদ্ধৰ সময়ত বহুতো শৰণাৰ্থীয়ে ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছিল। এবাৰ মেলো এই চেপ্টাৰটো থকা 5 মাৰ্কছৰ কুৱেশ্যনলৈ। UNO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ লক্ষ্যৰ উদ্দেশ্য আৰু নীতিসমূহ কি কি? ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা লক্ষ্যৰ উদ্দেশ্যবোৰ হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেক ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা, যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা। গতিকে এইখিনি ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্য। এবাৰ মেলো ৰাষ্ট্ৰসংঘৰ নীতিসমূহলৈ। ৰাষ্ট্ৰসংঘৰ চনদৰ 2 নং অনুচ্ছেদত কিছুমান নীতিৰ কথা উল্লেখ কৰিছে। তাৰে প্ৰথমটো হ'ল সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা কৰা হ'ব। সদস্য ৰাষ্ট্ৰসমূহে চনদত উল্লেখ থকা দায়িত্ব পালন কৰিব। আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায় যাতে ব্যাহত নহয় সেই উদ্দেশ্যে সদস্য ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব। 4টো হ'ল সদস্য ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব। ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব, কিন্তু কোনো দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰাৰ বিষয়ত এই নীতি প্ৰযোজ্য নহ'ব। গতিকে এইকেইটা হ'ল ৰাষ্ট্ৰসংঘৰ লক্ষ্য, উদ্দেশ্য আৰু নীতি।
এবাৰ আহিলো 2 শীতল যুদ্ধৰ পিছত কি পৰিৱৰ্তন দেখা দিছিল শীতল যুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বত এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে বিশ্বত প্ৰাসংগিকতা হেৰুৱাইছে আৰু এই ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদ জলবায়ু পৰিৱৰ্তন গোলকীয় উষ্ণতা বৃদ্ধি আদি নতুন সমস্যাৰ মুখামুখি হ'ব লগা হৈছে ইয়াৰ উপৰিও বিশ্ব ৰাজনীতিত ইউৰোপীয় ইউনিয়ন সাৰ্ক এছিয়ান চীন ৰাছিয়া আদি অন্যতম অৰ্থনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠা দেখা যায় গতিকে এটা হ'ল শীতল যুদ্ধৰ পিছত সৃষ্টি হোৱা ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰা 4টা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে উল্লেখ কৰা ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰা 4টা গুৰুত্বপূৰ্ণ ঘটনা হ'ল এক নম্বৰটো হৈছে আটলান্টিক চনদ 1941 চনৰ আগষ্ট মাহৰ 14 তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে আটলান্টিক চুক্তিত স্বাক্ষৰ কৰিছিল এই চুক্তিত জনসাধাৰণৰ মাজত শান্তি আৰু নিৰাপত্তাৰ কাৰণে আন্তৰ্জাতিক সংস্থা এটা গঠনৰ পোষকতা কৰা হৈছিল মস্কো সন্মিলন 1943 চনৰ নৱেম্বৰ মাহৰ 13 তাৰিখে ৰাছিয়া ইংলেণ্ড চীন আৰু আমেৰিকাৰ প্ৰতিনিধিয়ে মস্কো সন্মিলনত যোগদান কৰি এখন ঘোষণাপত্ৰ ইয়াল্টা সন্মিলন 1945 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াল্টা সন্মিলনত ৰুজভেল্ট চাৰ্চিল আৰু ষ্টেলিনে এখন বিশ্ব সংগঠনৰ ওপৰত গ্ৰহণ কৰা দেখা যায় আৰু ঘৰটো হ'ল সান ফ্ৰান্সিস্কো সন্মিলন 1955 চনৰ এপ্ৰিল মাহত 25 তাৰিখে সান ফ্ৰান্সিস্কো সন্মিলন আহ্বান কৰা হৈছিল আৰু ইয়াত 50খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল গতিকে ৰাষ্ট্ৰসংঘ গঠন কৰাৰ ক্ষেত্ৰত এই সংস্থাখিনিৰো ভূমিকা অতিকৈ উল্লেখযোগ্য এবাৰ আহিলো 4টোত নিৰাপত্তা পৰিষদৰ গঠন সম্পৰ্কে লিখা নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ ইয়াৰ সদস্য সংখ্যা হ'ল 15 জন ইয়াৰে 5 জন স্থায়ী আৰু 10 জন আছিল অস্থায়ী নিৰাপত্তা পৰিষদলৈ প্ৰত্যেক ৰাষ্ট্ৰই এজনকৈ প্ৰতিনিধি পঠিয়াবও পাৰে কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী 5টা সহ মুঠ 9টা ভোটৰ প্ৰয়োজন হয় আৰু ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ফ্ৰান্স ব্ৰিটেইন ৰাছিয়া আৰু চীন এই স্থায়ী সদস্যভুক্ত ৰাষ্ট্ৰকেইখনৰ যিকোনো এখনে ভেটো প্ৰদান কৰিলে নিৰাপত্তা পৰিষদৰ যিকোনো প্ৰস্তাৱ বাতিল হৈ যায় এবাৰ আহিলো 5টোলৈ ন্যায়ৰক্ষী পৰিষদৰ উদ্দেশ্য কি ইয়াৰ ক্ষমতা আৰু কাৰ্যাৱলীবোৰ কি ন্যায়ৰক্ষী পৰিষদৰ ভালেমান উদ্দেশ্য আছে যিহেতু ন্যায়ৰক্ষী পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ ইয়াৰ উদ্দেশ্যবিলাক আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা অনুন্নত আৰু পৰাধীন ৰাষ্ট্ৰবিলাকক স্বাধীনতাৰ উপযোগী কৰি তোলা ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰবিলাকে যাতে সম ব্যৱহাৰ পায় তাৰ প্ৰতি লক্ষ্য ৰখা ইয়াৰ ক্ষমতাৰ কাৰ্যাৱলীবোৰ হ'ল ন্যায়ৰক্ষী পৰিষদে ন্যাস অঞ্চলৰ দায়িত্বত থকা ৰাষ্ট্ৰক ন্যাস অঞ্চলৰ সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিব পাৰে আৰু তেনে প্ৰতিবেদনৰ ওপৰত আলোচনা কৰিব পাৰে ন্যাস অঞ্চলৰ জনসাধাৰণৰ পৰা আবেদন গ্ৰহণ কৰি প্ৰশাসনৰ দায়িত্বত থকা ৰাষ্ট্ৰসংঘৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে ন্যাস অঞ্চলৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু শৈক্ষিক উন্নতি সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰে গতিকে এটা হ'ল ন্যায়ৰক্ষী পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্য আহিলো 6টোত বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ ভূমিকা কি নিৰাপত্তা পৰিষদে বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰৰ মাজত হোৱা কোনো বিবাদৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হ'ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ'লে সদস্য ৰাষ্ট্ৰবোৰক আলাপ আলোচনা মধ্যস্থতা নাইবা আন্তঃৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে তেনে বিবাদ মীমাংসা কৰাৰ বাবে নিৰাপত্তা পৰিষদে এক বিশেষ ভূমিকা গ্ৰহণ কৰে কোনো বিবাদ বা পৰিস্থিতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা থাকিলে তেনে নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী ব্যৱহাৰ কৰিব পাৰে আৰু লগতে নিৰস্ত্ৰীকৰণৰ ওপৰতো গুৰুত্ব দিব পাৰে গতিকে এটা নিৰাপত্তা পৰিষদৰ বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ 6 নম্বৰটোত সচিব প্ৰধানক কোনে নিযুক্তি দিয়ে তেওঁৰ 4টা ক্ষমতা আৰু কাৰ্যাৱলী উল্লেখ কৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন সাপেক্ষে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে তেওঁৰ 4টা কাৰ্যাৱলী হ'ল সচিব প্ৰধানে সচিবালয়ৰ কাম কাজ সম্পাদন কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সংখ্যক বিষয়া নিয়োগ কৰিব কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত সচিব প্ৰধানে কৰ্মচাৰীসকলৰ সততা দক্ষতা আৰু পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিব সচিবালয়ৰ প্ৰধান প্ৰশাসনিক বিষয়া হিচাপে সচিবালয়ৰ কাম কাজ যাতে দক্ষতাৰে সম্পাদন কৰা হয় সেই বিষয়ে সচিব প্ৰধানে সতৰ্ক হৈ দৃষ্টি ৰাখিব সচিব প্ৰধানে ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগ আৰু বিশেষ সংস্থাসমূহৰ মাজত সমন্বয় ৰাখি ভূমিকা পালন কৰিব আৰু সচিব প্ৰধানৰ তত্ত্বাৱধানত ৰাষ্ট্ৰসংঘৰ বাজেট প্ৰস্তুত কৰা হয় আৰু বিভিন্ন অংগৰ কাৰণে ধনৰ মঞ্জুৰিও দিয়া হয় গতিকে সচিব প্ৰধানৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী সাধাৰণ সভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলীসমূহ কি ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰতে সাধাৰণ সভা আছিলে সৰ্ববৃহৎ ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰ আছিলে ইয়াৰ সদস্য প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰৰ পৰা সাধাৰণ সভালৈ 5 জন প্ৰতিনিধি পঠাব পাৰে যদিও ইয়াৰ মাত্ৰ এটা ভোটে থাকে ইয়াৰ কাম কাজবোৰ পৰিচালনা কৰিবৰ বাবে কমিটি গঠনৰ ব্যৱস্থা কৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীবোৰ এনেধৰণৰ সাধাৰণ সভাত ৰাষ্ট্ৰসংঘৰ কোনো বিষয় আলোচনা কৰিব পাৰে আৰু তেনে বিষয়বোৰৰ ওপৰত সাধাৰণ সভাই প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াবও পাৰে নিৰাপত্তা পৰিষদ ন্যায়ৰক্ষী পৰিষদ আদিৰে নিজৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে সাধাৰণ সভাত প্ৰতিবেদন দাখিল কৰিবও পাৰে নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ 3/2 অংশৰ অনুমোদন সাপেক্ষে
সাধাৰণ সভাই চনত সংশোধন কৰিব পাৰে আৰু সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ বাজেটত অনুমোদন জনাবও লাগে আৰু লগতে সাধাৰণ সভাৰ অনুমোদন অবিহনে বাজেটৰ ধন খৰচ কৰিব কোনেও নোৱাৰে গতিকে এটা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী গতিকে এইখিনি আছিলে আমাৰ আন্তৰ্জাতিক সংগঠন চেপ্টাৰ 6ৰ এক্সামত আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে আমাৰ আগৰ ভিডিঅ' চোৱা নাই ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত হিষ্ট্ৰী স্বদেশ অধ্যয়ন এডুকেশ্যন ইংলিছ ভিডিঅ'বিলাক আহি আছে আৰু পলিটিকেল চায়েন্সৰ আগৰ ভিডিঅ'বিলাক পাবৰ বাবে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে এই পলিটিকেল চায়েন্সৰ আগৰ ভিডিঅ'বিলাক লাভ কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ